আজিৰ এই ভিডিঅ'টোত ক্লাছ 6ৰ দ্ৰব্যৰ পৃথকীকৰণ চেপ্টাৰ 2ৰ যিখিনি অনুশীলন প্ৰশ্ন উত্তৰ সেই অনুশীলন প্ৰশ্ন উত্তৰৰ কোৱেশ্চন নম্বৰ 4 ৰ পৰা এই ভিডিঅ'টো ডিসকাস কৰিম। ইয়াৰ পূৰ্বে আৰু এটা ভিডিঅ' বনাইছিলো য'ত কোৱেশ্চন নম্বৰ 1 to 3 লৈকে কৰা হৈছিল। গতিকে তোমালোকে সেইখিনি চাইহে এই 4 and 5 নাম্বাৰ কোৱেশ্চনখিনি কৰিবা। গতিকে 4 নম্বৰৰ কোৱেশ্চনটোত কি কৈছে চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নিমখ আৰু বালিৰ মিশ্ৰ এটা কিদৰে পৃথক কৰিবা? ইয়াত সো আনসাৰটো এনেকৈ লিখিবা। নিমখ আৰু বালিৰ মিশ্ৰ পৃথক কৰিবলৈ দুটা পদ্ধতি অনুসৰণ কৰিব লাগিব। এটা হ'ল পৰিস্ৰাবন, আৰু পৰিস্ৰাবন হোৱাৰ পিছত আমি কৰিব লাগিব বাষ্পীভৱন। গতিকে নাম্বাৰ 1 টো পৰিস্ৰাবন। মিশ্ৰণটো ফিল্টাৰ কাগজেৰে ছাকি লৱণ মিশ্ৰিত পানী আৰু বালি দুটা ভাগত পৃথক কৰিব পাৰি। বি বাষ্পীভৱন, লৱণযুক্ত যিখিনি পানী থাকে তাক আমি যদি তাপ প্ৰয়োগ কৰোঁ, হিট দিওঁ, তেতিয়াহ'লে লৱণ পানীৰ পৰা লৱণৰ যিবিলাক স্ফটিক থাকে সেই স্ফটিকখিনি আমি পাব পাৰোঁ। নাম্বাৰ বি নাৰিকল তেল আৰু পানীৰ মিশ্ৰ পৃথকীকৰণৰ বাবে এটা পদ্ধতি আগবঢ়োৱা। ইয়াত চোৱা, নাৰিকল তেল আৰু পানীৰ মিশ্ৰ আশ্ৰাবন পদ্ধতিৰে আমি পৃথক কৰিব পাৰি। ইয়াত শৰ্টলি লিখা হৈছে। সি নাম্বাৰ নিমখ পানীৰ পৰা নিমখ কেনেকৈ পৃথক কৰিবা। গতিকে সিটো তেনেকৈ লিখিবা, নিমখ পানীৰ পৰা নিমখ বাষ্পীভৱন পদ্ধতিৰে আমি পৃথক কৰিব পাৰোঁ। 5 নাম্বাৰ তলৰ মিশ্ৰবোৰত থকা উপাদানবোৰৰ কি ধৰ্মৰ বাবে সিহঁতক পৃথক কৰিব পৰা যাব। এ দিছে নিমখ আৰু চকৰ গুড়ি, বি দিছে ধান আৰু খেৰ, সি দিছে চক আৰু কয়লা, ডি লুৰ টুকুৰা আৰু কাঠৰ গুড়ি, ই দিছে বালি আৰু চাউল। গতিকে এইকেইটা আমি কিছুমান ধৰ্ম, প্ৰথম যিটো আছে নিমখ আৰু চকৰ গুড়ি দ্ৰাব্যতা, ধান আৰু খেৰ আকাৰ, চক আৰু কয়লা দ্ৰৱণীয়তা আৰু আকাৰ, লুৰ টুকুৰা আৰু কাঠৰ গুড়ি থাকিলে আমি চুম্বকীয় গুণৰ ওপৰত ভিত্তি কৰি আমি পৃথক কৰিব পাৰোঁ। বালি আৰু চাউল এইকেইটা হ'ল আকাৰ আৰু ঘনত্বৰ ওপৰত ভিত্তি কৰি আমি পৃথক কৰিব পাৰোঁ। গতিকে এই ভিডিঅ'টোত ইমানতে সামৰিছোঁ। নেক্সট ভিডিঅ'ত বাকীখিনি কৰি দেখুৱাম। গতিকে শেহতীয়াকৈ চোৱাৰ বাবে ধন্যবাদ থাকিল।